কোভিড-19 মহামাৰী আৰু দীৰ্ঘদিন লকডাউনৰ ফলত ৰাজ্যত বিদ্যালয় মহাবিদ্যালয়সমূহ বন্ধ হৈ আছিল। প্ৰায় 8 মাহ জোৰা প্ৰতীক্ষাৰ অন্তত সোমবাৰৰ পৰা খোল খাইছে এমই হাইস্কুল আৰু মহাবিদ্যালয়সমূহ। দীৰ্ঘদিন বিৰতিৰ পাছত প্ৰাণ পাই উঠিছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ। শিক্ষানুষ্ঠানসমূহলৈ আগমন ঘটিছে ছাত্ৰ-ছাত্ৰীৰ। কোভিডৰ বাবে দীৰ্ঘদিন সহপাঠী শিক্ষকৰ পৰা আঁতৰি থকাৰ পাছত শিক্ষক সহপাঠীক লগ পাই আৱেগিক হৈ পৰিল শিক্ষাৰ্থীসকল। মুখত মাস্ক, পিঠিত বেগ লৈ সম্পূৰ্ণ নতুন ৰূপত বিদ্যালয়ত প্ৰৱেশ কৰিলে শিক্ষাৰ্থীয়ে। একেই ৰূপ শিক্ষকসকলৰো। মুখত মাস্ক মাৰি ক্লাছৰুমত শিক্ষকে পাঠদান কৰিলে শিক্ষাৰ্থীক। চিনাকিৰ মাজতো যেন মাস্ক পৰিহিত সকলো অচিনাকি। বোকাখাততো প্ৰায় 8 মাহৰ অন্তত সোমবাৰৰ পৰা খোল খাইছে শিক্ষানুষ্ঠানসমূহ। সম্পূৰ্ণ কোভিড প্ৰটকল পালন কৰি বিদ্যালয়লৈ আহিছে শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী। সমান্তৰালকৈ প্ৰত্যেকগৰাকী শিক্ষক-শিক্ষাৰ্থীৰে মাস্ক আৰু ছেনিটাইজাৰৰ ব্যৱহাৰ বাধ্যতামূলক কৰা হৈছে। বিদ্যালয় কৰ্তৃপক্ষইও বিদ্যালয় চৌহদত হাত ধোৱাৰ সুব্যৱস্থা কৰি দিছে। লগতে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে লগত আনিব লগা হৈছে অভিভাৱকৰ পৰা আপত্তিবিহীন পত্ৰ। বিদ্যালয়ত প্ৰৱেশৰ আগমুহূৰ্তত প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক স্ক্ৰিনিঙৰ ব্যৱস্থা কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। বোকাখাত টাউন হাইস্কুলত প্ৰতিটো শ্ৰেণীকে 2টা ভাগত বিভক্ত কৰি শিক্ষাদানৰ ব্যৱস্থা কৰিছে শিক্ষকসকলে। পুৱা 8 বজাৰ পৰা 12 বজালৈ প্ৰথম ভাগ আৰু দ্বিতীয় দিনৰ 12:30 পৰা 3:30 লৈ দ্বিতীয় ভাগৰ শিক্ষাদান কৰিব শিক্ষকে। বহুদিন বিৰতিৰ অন্তত বিদ্যালয়লৈ আহি উৎফুল্লিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰীসকল। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ধৰিত্ৰী দলে। মই বোকাখাত টাউন হাইস্কুলৰ 10ম শ্ৰেণীৰ এগৰাকী ছাত্ৰী। কেনেকুৱা লাগিছে আজি বিদ্যালয়লৈ ইমান দিনৰ মূৰত? আজি বিদ্যালয় আহি বহুতেই ভাল লাগিছে। ইমান দিনৰ মূৰত আজি বিদ্যালয়খন দেখিবলৈ পাইছোঁ, লগৰবোৰক, বিশেষকৈ ছাৰসকলক, আৰু ক্লাছ আজি হ'ব বুলি আশা কৰিছোঁ। ইমান দিনৰ মূৰত আজি শিক্ষাদান কৰিম বুলি বহুত মনতে আশা লৈ আহিছোঁ। আৰু লগৰ ল'ৰা-ছোৱালী লগ পাই ভাল লাগিছে? হয়, লগৰবোৰক লগ পায়ো বহুত ভাল লাগিছে, শিক্ষাৰ্থীসকলক, সমনীয়াসকলক, ছাৰ বাইদেউসকলক। মোৰ নাম শ্ৰী আদিত্য দাস। মই বোকাখাত টাউন হাইস্কুলৰ এজন 10ম শ্ৰেণীৰ ছাত্ৰ হয়। আজি বহুত দিনৰ পৰা আমাৰ বিদ্যালয়সমূহ বন্ধ হৈ আছিলে। গতিকে বৰ্তমান বিদ্যালয় খুলিছে, সেইবাবে আমি বিদ্যালয়লৈ আহিছোঁ নতুনকৈ শিক্ষাদান কৰিবলৈ। ইমান দিনৰ মূৰত স্কুল আহি মোৰ বহুত শান্তি অনুভৱ হৈছে। স্কুলখনলৈ আহি ইমান দিনৰ মূৰত লগৰ সমনীয়াখিনিৰ লগত আকৌ লগ পাইছোঁ, ভাল লাগিছে লগ পাই। আজি ইংৰাজী 2 নৱেম্বৰ 2020 বিদ্যালয়সমূহ চৰকাৰৰ কোভিড নিয়ম মানি খোলাৰ ব্যৱস্থা কৰিছে। সেয়েহে বোকাখাত টাউন হাইস্কুলৰ আমি সমূহ শিক্ষক-শিক্ষয়িত্ৰী বিদ্যালয়ত উপস্থিত হৈছে। তাৰ উপৰিও সকলো ছাত্ৰ-ছাত্ৰীয়ে কোভিড নিয়ম মানি বিদ্যালয়লৈ আহিছে। তেওঁলোকে মাস্ক পৰিধান কৰিছে, ছেনিটাইজাৰ লগত লৈ আহিছে। বিদ্যালয়লৈ প্ৰৱেশ কৰাৰ লগে লগে হেণ্ডৱাছ দি হাত পৰিষ্কাৰ কৰিছে। পৰিষ্কাৰ কৰাৰ পিছত শ্ৰেণীকোঠাত ছ'চিয়েল ডিষ্টেঞ্চ মানি 6 ফুট দূৰত্বত সকলো ছাত্ৰ-ছাত্ৰী পাঠদানৰ কাৰণে শ্ৰেণীকোঠাত প্ৰৱেশ কৰিছে। আৰু আমাৰ শিক্ষক-শিক্ষয়িত্ৰীসকলেও নীতি নিয়ম মানি সন্মতি পত্ৰ চাই ছাত্ৰ-ছাত্ৰীক পাঠদানৰ ব্যৱস্থা কৰা হৈছে। তেওঁলোকে হাত ধোৱাৰ ব্যৱস্থা কৰিছোঁ। চাবোন আছে, আমাৰ হেণ্ডৱাছ আছে, চাবোন আৰু হেণ্ডৱাছ আছে। সকলো ছাত্ৰ-ছাত্ৰীয়ে হাত ধুইহে বিদ্যালয়ত প্ৰৱেশ কৰিব লাগিব। আমি কোভিডৰ সকলো নীতি নিয়ম মানি বিদ্যালয় খোলাৰ ব্যৱস্থা কৰা হৈছে। বিদ্যালয় খোলাৰ আগতে কালি আমি বিদ্যালয়ৰ শ্ৰেণীকোঠাসমূহ ছ'ডিয়াম হাইড্ৰক্সাইড দি ছেনিটাইজাৰ কৰা হৈছে। ছেনিটাইজাৰ কৰাৰ পিছতে আমি আজি ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ত সোমোৱাৰ অনুমতি দিছোঁ। বোকাখাতৰ পৰা মনালিছা শইকীয়াৰ ৰিপৰ্ট, দৈনিক টাইম।